এতিয়া বনভোজৰ বতৰ চৌদিশে এতিয়া কেৱল আয়োজন চলিছে লগে ভাগে এসাঁজ জুতি লগাই খোৱাৰ বাবে আবল বৃদ্ধ বনিতাৰ পৰা সকলো ব্যস্ত এতিয়া বনভোজ খোৱাত এই দৃশ্য বাইহাটৰ বৰহাটা গাঁৱৰ একাংশ ভকত বৈষ্ণৱক দেখা গ'ল নতুন বছৰৰ আৰম্ভণিতে নাম কীৰ্তনৰ মাজেৰে আয়োজন কৰিলে বনভোজ ভকতসকলে আয়োজন কৰা এই বনভোজত সম্পূৰ্ণ সাত্বিকতাৰে শৰীৰৰ অনিষ্ট হ'ব নোৱাৰাকৈ বিভিন্ন ব্যঞ্জন যেনে মাছৰুম পনীৰ দৈ ক্ৰীম মিঠাইকে আদি কৰি বিভিন্ন ব্যঞ্জনৰ আয়োজন কৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে সমাজলৈ এক বাৰ্তা পঠোৱাৰ চেষ্টা ভকত বৈষ্ণৱসকলৰ জয় গুৰু শংকৰ সদাৰ আমি কামৰূপ জিলাৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ অন্তৰ্গত কামৰূপ জিলাৰ আমি গোটেই ভকতখিনিয়ে আজি ব্যতিক্ৰম ধৰ্মীয় অনুষ্ঠান এটা আয়োজন কৰা হৈছে সেয়া হ'ল নৱবৰ্ষত আমাৰ যিটো বৰ্তমান পৰিস্থিতিত নৱপ্ৰজন্মই উশৃংখলতাৰ সৃষ্টি কৰি আহিছে তাক আমি কেনেধৰণে নিশেষ কৰিব পাৰোঁ আমি এটা আজি আমি ভকত সমাজে এটা অনুষ্ঠান আয়োজন কৰিছোঁ যাতে সমাজৰ যিটো আজি অনিষ্টকাৰী বাতাবৰণে সমাজখন বিশৃংখলতাৰ সৃষ্টি কৰিছে এইবিলাক নাইকিয়া হৈ আমি আজি আমাৰ যুৱ প্ৰজন্মৰ অভিভাৱক হিচাপে আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ তাত আমি সম্পূৰ্ণ সাত্বিকতাৰে ইয়াতে আমাৰ আজি ব্যঞ্জন যি কৰা হৈছে এই ব্যঞ্জনসমূহ আমি ধৰি লওক আমাৰ শৰীৰৰ অনিষ্ট হ'ব নোৱাৰা মাছৰুমৰ ব্যৱস্থা কৰিছোঁ পনীৰ কৰিছোঁ দৈ ক্ৰীম মিঠাইকে আদি কৰি আমি বিভিন্ন ব্যঞ্জনৰ আয়োজন কৰি আমি ভকত সমাজে এই ধাৰ্মিকতাৰে আধ্যাত্মিকতাৰে যাতে সমাজখনক আমি এটা বেলেগ ধৰণৰ বাৰ্তা পঠিয়াব পাৰোঁ তাৰ বাবে আমি আজি এনেধৰণে এটা আয়োজন কৰিছোঁ অনাগত দিনত আৰু আমাৰ আজি ধৰি লওক আমাৰ ওচৰৰে আমাৰ ধৰি লওক আমি পিকনিক বুলি ক'লে আমি বেলেগ বেলেগ ঠাইলৈকে যাওঁ কিন্তু আমি তাক আমি যাতায়াত ব্যৱস্থাৰ আমি মানে পইচা ৰাহি কৰি আমি যাতে সেই পইচা সঞ্চয় কৰিব পাৰোঁ সেইকাৰণে আমি অন্য ঠাইত কিয় যাব লাগে আমাৰ ওচৰতে বিভিন্ন পিকনিকৰ ঠাই আছে প্ৰত্যেক গাঁৱৰ বা প্ৰত্যেক চুবুৰীতে আছে কিন্তু সেইবিলাক আমি প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত আমি হয়তো আমি আজি হেৰি কৰিব পৰা নাই গতিকে আমি এটা চিন্তা কৰিছোঁ যাতে আমাৰ নিজৰ অঞ্চলবিলাক আমি অসমৰ বিভিন্ন ঠাইত প্ৰচাৰ কৰিব পাৰোঁ তেতিয়া হয়তো আমাৰ হয়তো ইয়াতে নাই ক'ৰবাত হয়তো এনেকুৱা ঠাই আছে য'ত নেকি আজি পৰ্যটনৰ সুবিধা নথকাৰ কাৰণে প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাই গতিকে আমি যদি এনেকুৱা ধৰণৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আমি আমাৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ আৰ্থিক এটা মানে উন্নতিৰ শিখৰলৈ যাব পাৰিব অসমখন গতিকে তাৰো এটা আমি ব্যৱস্থা কৰিছোঁ তাৰ কাৰণে আমি বেলেগ ঠাইলৈ যোৱা নাই আমি পইচা ৰাহি কৰি আমাৰ এই অঞ্চলৰে প্ৰচাৰ আৰু প্ৰসাৰ হওক তেনেকুৱা এটা ব্যৱস্থা কৰিছোঁ গতিকে আমি আমাৰ আটাই মহাপুৰুষীয়া সত্ৰ সমাজৰ অন্তৰ্গত আমি কামৰূপ জিলাৰ সমস্ত ভকতে আজি এটা প্ৰীতিভোজনৰ আয়োজন কৰিছোঁ যাতে আমি আমাৰ সমাজত এটা নতুন বাৰ্তা আহে আৰু সকলো ৰাইজ যাতে আমাৰ নতুন বছৰত সুখে শান্তিৰে জীয়াই থাকিব পাৰে ক'তো যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে আমি ভকত সমাজে আজি ইয়াতে নাম প্ৰসংগ কৰি সমূহ অসমবাসীৰে মংগল কামনা কৰি আমি কলাজল নৈৰ পাৰত একত্ৰিত হৈছোঁ এইখিনি আমাৰ উদ্দেশ্য কৃষ্ণ কৃষ্ণ হৰি আমি আজি এই মহাপুৰুষীয়া সত্ৰ সমাজৰ কামৰূপ জিলাৰ আমি খেল সত্ৰ লৈ আমি ইয়াতে আজি প্ৰীতি ভোজন পাতিছোঁ সেয়েহে
আমি ভাবিছোঁ যে আচলতে আপোনাৰ আগৰ আমাৰ বক্তা আহি কথাখিনি কৈয়ে গ'ল যে যাতে নেকি আমাৰ বস্তুবিলাক সলনি হয় আমাৰ আচলতে সকলো ডেকা ডেকেৰী সকলো দূৰলৈকে গৈ নানা ধৰণৰ কামবিলাক কৰে যাতে নেকি এইটোৱে আমাক অন্তত তেওঁলোকক অন্ততঃ সংশোধনলৈ লৈ আহে অন্তত আমাৰ যাতে নেকি কোনো ধৰণৰ খা খৰচৰ পৰা অন্ততঃ আমি গাৰ্জেনখিনি বিচাৰিছোঁ আমি ভাবোঁ যে এনেকৈ আমি আজি কলাজল নৈ বহি যিটো তৃতীয় ভোজন পাতিছে আমি অতি আনন্দিত